हेलो बच्चों তোমালোকে যিসকলে ক্লাস 9ত বা ক্লাস 10ত পঢ়ি আছা তেওঁলোকে কেইদিনমানৰে পৰা তোমালোকে নিউজবোৰত চাইয়ে আছা যে তোমালোকৰ ক্লাস 9 আৰু ক্লাস 10ত জেনাৰেল ম্যাথমেটিক্স আৰু জেনাৰেল সায়েন্স যোন কেইখন সাবজেক্ট আছে সেই সাবজেক্টখিনি তোমালোকে ইংলিশ মিডিয়ামত পঢ়িব লাগিব তো বহুতে এনেকে নিউজ দি আছে যে তোমালোকৰ ক্লাস 9 আৰু ক্লাস 10ৰ জেনাৰেল ম্যাথছ আৰু সায়েন্স তোমালোকে যিসকলে আসামিজ মিডিয়ামত পঢ়া তেওঁলোকেও ইংলিশ মিডিয়ামত পঢ়াটো বাধ্যতামূলক তো ছাত্ৰ-ছাত্ৰীসকল হসাকে তোমালোকে ক্লাস 9 আৰু ক্লাস 10ত সায়েন্স আৰু ম্যাথছ ইংলিশ মিডিয়ামত পঢ়িব লাগিব নেকি আসামিজ মিডিয়াম ষ্টুডেন্ট সকলেও আজিৰ ভিডিঅ'ত ডিটেইলছত তোমালোকক জনাব গৈ আছো গতিকে ভিডিঅ'টো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে চাবা তেতিয়াহে বুজি পাবা আৰু ছাত্ৰ-ছাত্ৰীসকল আমাৰ চেনেলত যদি আজি নতুন আহিছা তেতিয়া আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনকা নিচিনা আপডেটবোৰ তোমালোকে সদায় পাই থাকা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সন্মুখত এই নোটিছখন দেখা পাইছা এইখন আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা দিছে যোনটো সায়েন্স আৰু ম্যাথছ সাবজেক্ট তোমালোকৰ ক্লাস 9 আৰু ক্লাস 10ত ইংলিশ মিডিয়ামত পঢ়িব লাগিব বুলি নিউজ দি আছে তো ইয়াতে তোমালোকে নোটিছখন যদি চোৱা এক নম্বৰ যোনটো পইণ্ট আছে তো তোমালোকৰ ক্লাস 9 আৰু ক্লাস 10ত যোনটো জেনাৰেল ম্যাথমেটিক্স আৰু সায়েন্স সাবজেক্ট আছে সেই সাবজেক্ট যিসকল ছাত্ৰ-ছাত্ৰীয়ে বেলেগ মিডিয়ামত অৰ্থাৎ ইংলিশ মিডিয়ামৰ বাহিৰেও বেলেগ মিডিয়ামত পঢ়া তেওঁলোকে সেই সায়েন্স আৰু ম্যাথছ দুইটা সাবজেক্ট ইংলিশ মিডিয়ামতো তোমালোকে পঢ়িব পাৰিবা ইয়াতে তেনেকে কোৱা নাই যে কম্পালসৰি তোমালোকে ইংলিশ মিডিয়ামতে পঢ়িব লাগিব কি হয় আসলতে মেট্ৰিক পাস কৰাৰ পাছত যিসকলে সায়েন্স পঢ়িব যায় তো তেওঁলোকৰ তেতিয়া যদি সায়েন্স আৰু ম্যাথছ ইংলিশ মিডিয়ামত পঢ়ে তেতিয়া বহুত সুবিধা হয় হয়তো তেনে ক্ষেত্ৰত বহুত ষ্টুডেন্টে বিচাৰে যে সায়েন্স আৰু ম্যাথছ ইংলিশ মিডিয়ামত পঢ়িবৰ কাৰণে তো তোমালোকে যদি আসামিজ মিডিয়ামত পঢ়া বা বেংগলী মিডিয়ামত পঢ়া বা হিন্দী মিডিয়ামত পঢ়া আৰু তোমালোকে যদি বিচৰা যে সায়েন্স আৰু ম্যাথছ এই দুটা সাবজেক্ট ইংলিশ মিডিয়ামত পঢ়িবা তেন্তে তোমালোকে পাৰিবা ইংলিশ মিডিয়ামত পঢ়িবলে বাকি সাবজেক্ট তোমালোকে আসামিজ মিডিয়ামত পঢ়িলও কিন্তু ছাত্ৰ-ছাত্ৰীসকল এই নোটিছখনত তোমালোকক তেনেকা একো কোৱা নাই কম্পালসৰি তোমালোকে ক্লাস 9 আৰু ক্লাস 10ৰ ম্যাথছ আৰু সায়েন্স ইংলিশ মিডিয়ামতে পঢ়িব লাগিব বুলি বহুতো নিউজ চেনেলে এনেকে দি আছে কিন্তু তেওঁলোকে নোটিছখন ভালকে চোৱা নাই সাগে তো তোমালোকৰ নোটিছত আছে যে তোমালোকে যদি বিচৰা তেন্তে তোমালোকে সায়েন্স আৰু ম্যাথছ ইংলিশ মিডিয়ামত পঢ়িব পাৰিবা আৰু যদি তোমালোকৰ স্কুলত তেনেকা ফেসিলিটিজ আছে যে ইংলিশ মিডিয়ামত সায়েন্স আৰু ম্যাথছ পঢ়াব পাৰিব তেনে ক্ষেত্ৰত তোমালোকে পঢ়িব পাৰা ইন ফিউচাৰত তোমালোকে যেতিয়া সায়েন্সত পঢ়িবা বা সায়েন্সৰ পাছত যেতিয়া তোমালোকে ডিগ্ৰী পঢ়িবা তোমালোকৰ বহুত হেল্প হ'ব যদি ক্লাস 9 10ৰ সায়েন্স আৰু ম্যাথছ তোমালোকে ইংলিশ মিডিয়ামত পঢ়া কিন্তু তোমালোকৰ এটো কোনো কম্পালসৰি নহয় তোমালোকে বিচাৰিলে পঢ়িব পাৰিবা এই দুটা সাবজেক্ট ইংলিশ মিডিয়ামত বাকি সাবজেক্ট তোমালোকে জি মিডিয়ামতে পঢ়িব পাৰিবা আৰু যদি তোমালোকে নিবিচৰা দেন তোমালোকে আসামিজ মিডিয়ামতে পঢ়িব পাৰিবা সায়েন্স আৰু ম্যাথছ ক্লাস 9 10ত তো ছাত্ৰ-ছাত্ৰীসকল বহুত ষ্টুডেন্টে ভয় খাই আছিল যে কম্পালসৰি ইংলিশ মিডিয়ামতে পঢ়িব লাগিব তো তেনেকা নহয় যদি তোমালোকে বিচাৰা তেন্তে তোমালোকে পঢ়িব পাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক 2027 দিবা তেওঁলোকে জানাই তোমালোকৰ পৰীক্ষা ইজি নহয় আৰু তোমালোকৰ পৰীক্ষা বহুত টান হ'ব গৈ আছে গতিকে তোমালোকে হেই মতে পঢ়িব লাগিব তো তাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকল আইএইচ টেক আসামৰ ফেকাল্টি সকলে তোমালোকৰ বাবে অল সাবজেক্টৰ থিওৰি আৰু এমসিকিউজ লৈ আহিছে য'ত থিওৰি নোটছখিনি মেট্ৰিকত 90 প্লাস পোৱা ষ্টুডেন্টৰ হ্যান্ড ৰিটেন নোটছ হয় আৰু যিখিনি এমসিকিউজ আছে আমাৰ অভিজ্ঞ শিক্ষকসকলে বহুত ৰিসাৰ্চ কৰি বনাইছে আৰু সেইখিনি লৈ তোমালোকে ভালকে যদি পঢ়া তোমালোকে 100% কমন পাই যাবা তো ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে আমাৰ এই গাইডেন্সখিনি ল'ব বিচাৰা তেন্তে তোমালোকে স্ক্ৰিনত দিয়া এই নাম্বাৰৰ হোৱাটছআপত তোমালোকে HSLC 2027 বুলি মেছেজ দিবা যদি তোমালোকে একেলগে অল সাবজেক্ট লোৱা দেন তোমালোকে মাত্ৰ 599 তে সব পাই যাবা আৰু কোনোবাই যদি সিঙ্গেল সাবজেক্ট ল'ব বিচাৰা তেন্তে তোমালোকে 149 रुपीसত সিঙ্গেল সাবজেক্ট ল'ব পাৰিবা তো তোমালোকে এতিয়াই মেছেজ দিয়া আৰু আমাৰ তাত ইংলিশ আৰু আসামিজ দুইটা মিডিয়ামে এভেইলেবল আছে তোমালোকে যোনটো মিডিয়ামত পঢ়ি আছে সেই মিডিয়ামতে তোমালোকে ল'ব পাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল এতিয়াই তোমালোকে যোগাযোগ কৰা আৰু তোমালোকৰ ক্লাস 9 10ৰ সায়েন্স আৰু ম্যাথছৰ সাবজেক্ট ইংলিশ আসামিজ মিডিয়ামত পঢ়াৰ ৰিগাৰ্ডিং যদি তোমালোকৰ কিবা ডাউট থাকে কমেন্টছত জনাবা আমি তোমালোকৰ কমেন্টছবোৰ ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম তো আজি ভিডিঅ'ত এইখিনি আছিল আশা কৰো ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল আছিল গতিকে ভিডিঅ'ত লাইক এটা কৰি দিবা লগতে আমাৰ চেনেলত আজি নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আইএইচ টেক আসাম